ৰাজ্যত এতিয়ালৈকে 6,96,450 বিঘা ভূমি নৈৰ বুকুত জাহ গৈছে। এই সময়ছোৱাত 1161খন গাঁও খহনীয়াত উচন হৈছে। ইয়াৰে 364খন গাঁও সম্পূৰ্ণৰূপে জাহ যোৱাৰ বিপৰীতে 797খন গাঁও আংশিকভাৱে জাহ গৈছে। বিনাকান্দিৰ বিধায়ক বদৰুদ্দিন আজমলে আজি বিধানসভাত উত্থাপন কৰা এটা প্ৰশ্নৰ উত্তৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই এই তথ্য সদৰি কৰে। ইফালে বিধানসভাৰ মজিয়াত বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰী, বিধায়ক নুৰুল হুদা আৰু আব্দুৰ ৰহিম আহমেদে সংকল্প প্ৰস্তাৱৰ জৰিয়তে ৰাজ্যৰ খহনীয়াগ্ৰস্ত বানপীড়িত লোকৰ পুনৰ সংস্থাপনৰ বিষয়টো উত্থাপন কৰে। বিধায়ক নুৰুল হুদাই নদীৰ বুকুত জাহ যোৱা বহু লোকৰ ভূমিৰ পট্টা বিধানসভাৰ অধ্যক্ষৰ সন্মুখত প্ৰদৰ্শন কৰে। তেওঁৰ দাবী, ভূমি পট্টা থকা কিন্তু নদীৰ বুকুত সেই ভূমি জাহ যোৱা হাজাৰ হাজাৰ লোকক শেহতীয়াকৈ চৰকাৰে উচ্ছেদ কৰিছে। এই পট্টা থকা হাজাৰ হাজাৰ বিঘা মাটি ব্ৰহ্মপুত্ৰ নদীয়ে খহাই লৈ যোৱাৰ পিছত চৰকাৰে গা এৰাৰ মনোভাৱ দিছে। মই আপোনাৰ জৰিয়তে ৰেভিনিউ মিনিষ্টাৰ ডাঙৰীয়াক এই পট্টাসমূহৰ তালিকাসমূহ প্ৰদান কৰিম, যাতে এই যিসকল পট্টাদাৰৰ মাটি নদীৰ বুকুত জাহ গৈছে তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দিয়াটো আইনত আছে। বিধায়ক আব্দুৰ ৰহিম আহমেদেও বিষয়টো চৰকাৰৰ দৃষ্টিগোচৰ কৰে। তেওঁ 1971 চনৰ আগত অসমলৈ অহা বৈধ নথি থকা যিকোনো লোকক পুনৰ সংস্থাপন দিবলৈ আহ্বান জনায়। 1971 চনৰ 25 মাৰ্চৰ আগৰ বৈধ ভাৰতীয় নথি থকা প্ৰত্যেকটো উচ্ছেদিত ভূমিহীন পৰিয়ালক আৰু প্ৰত্যেকজন গৰাখহনীয়াৰ সৰ্বচন্দ্ৰ হোৱা প্ৰত্যেকটো পৰিয়ালক 1971 চনৰ 25 মাৰ্চৰ আগৰ বৈধ নথি থকা একমাত্ৰ ক্ৰাইটেৰিয়া হিচাপে গ্ৰহণ কৰি এই মানুহখিনিক চিৰদিনৰ কাৰণে এটা পলিচি গঠন কৰি সংকল্প আমাৰ এইটো প্ৰস্তাৱ মই উত্থাপন কৰিছোঁ। ইফালে AIDFৰ বিধায়ক মুজিবুৰ ৰহমানে এই ক্ষেত্ৰত কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁৰ মতে কংগ্ৰেছৰ বাবেই আজি অসমত সংখ্যালঘু লোকসকলৰ এই অৱস্থা। কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে সংখ্যালঘু লোকসকলৰ বাবে ঘৰিয়ালৰ চকুপানী টোকা বুলিও কটাক্ষ কৰে। ইয়াৰ লগে লগে মুজিবুৰ ৰহমানক উভতি ধৰে আব্দুৰ ৰহিম আহমেদে। আজি আমাৰ আমচুৰ নেতা, প্ৰাক্তন আমচুৰ নেতা সভাপতি আব্দুৰ ৰহিম সাহেবে কৈছে, অতি দুখৰে বাৰু উত্থাপন কৰিছে, কংগ্ৰেছ দলত গৈছে, সেইকাৰণে কংগ্ৰেছ দলৰ কথাটোত যেতিয়া নেকি তেখেত আমচুৰ আছিল তেতিয়া আন্দোলন কৰা দেখা পাইছিল, কিন্তু সেইখন কথাখিনি শুনা নাছিলে কংগ্ৰেছ দলে। আজি আপোনালোকে কৈছে কংগ্ৰেছ দলৰ বিধায়ক হৈ কিনে মাটিৰ পাট্টা দিব লাগে, এই মাটিৰ পাট্টা দিব লাগে বুলি যে কৈছে এইটো ঘৰিয়ালৰ চকু পানী। মুছলমানক আপুনি বহক, 2 মিনিট বহক, কথাটো ক'ব লাগিব, ক'ব দিব লাগিব। তৃণমূলৰ বিধায়ক শ্বেৰমান আলী আহমেদেও সংখ্যালঘু লোকসকলৰ এই দুখ দুৰ্দশাৰ বাবে কংগ্ৰেছক পোনপটীয়াকৈ জগৰীয়া কৰে। তাৰ বাবে কংগ্ৰেছক সংখ্যালঘু লোকসকলৰ ওচৰত ক্ষমা খুজিবলৈও দাবী জনায় শ্বেৰমান আলী আহমেদে। কংগ্ৰেছ চৰকাৰে 2010 চনত 4 মে 2010 তেওঁলোকে অল ডিচিলৈ চাৰ্কুলাৰ ইছ্যু কৰিছিলে, যি ইৰজনত যিসকল মানুহ, মই মাননীয় ৰাজমন্ত্ৰী গৰাকীক এইটো দিম, 2010 চনৰ 3জনীয়া কমিটি, ADC, চাৰ্কুল অফিচাৰ, লোকেল MLA গোটেই মানুহখিনিক মাটি দিব লাগে, পট্টা দিব লাগে। মাননীয় উপাধ্যক্ষ মহোদয়, মুজিবুৰ ৰহমানে এনেই কোৱা নাই ঘৰিয়ালৰ চকুলো, ইলেকশ্যন আহিছে, ইলেকশ্যন আহিব, আপোনালোকক ৰাজপাট লাগে, কিন্তু তাৰ আগতে এবাৰ ক্ষমা খুজি লওক, এবাৰ ক্ষমা খুজি লওক। ইয়াৰ আগত আপুনি ক্ষমা খুজি লওক, ইয়াৰ আগত আপুনি ক্ষমা খুজি লওক, আপুনিও আছে আৰু ইয়াৰ পিছতে বিধানসভাত পুনৰ হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।